নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এইফালে ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইমান কুঁৱলী পৰিছে এইকেইদিন, বাহিৰত একদম ওলাবই পৰা নাই দেই, ইমান ঠাণ্ডা। তাৰপিছত তেখেতক ভাত দিছোঁ, যিহেতু কামলৈ যাব লাগিব। এইফালে ল'ৰা ছোৱালী দুটাৰ কাৰণে ৰুটি বনালোঁ। বেটাই আকৌ শুই উঠি কল আৰু আপেলহে খাইছে। এইফালে মালপোৱা কেইটামান বনাইছিলোঁ, তাকে খাই আছে দেই। আমি সাধাৰণ মানুহ, যিহেতু সাধাৰণভাৱে থাকোঁ, সেইটো কাৰণে যি আছে তাকে ভিডিঅ' কৰি থওঁ। জীৱনত সফল হ'বলৈ হ'লে কষ্ট কৰিব লাগিব, নহয় জানো? তাৰপিছত আজি আহিছোঁ, আমাৰ গাঁৱতে ভণ্টি এজনীয়ে নতুনকৈ ঘৰ এখন নিৰ্মাণ কৰিছে, তালৈকে আহিছোঁ। পেহাৰ ভতিজাক হয়, মোৰ সৰু পেহীৰ ভতিজাক হৈছে, তেনেকৈ আমি দুইজনী বাই ভনী হৈছোঁ। তাই ইয়াতে ঘৰ বনাইছে, ভবাই নাছিলোঁ এনেকৈ ওচৰা ওচৰিকৈ থাকিব পাম বুলি। সিহঁতি অহাৰ কাৰণে আজি মোকো ফোন কৰি মাতিলে যে আমি সকলোৱে যাম, তুমিও আহিবা বুলি কৈছে। তো তালৈকে আহিলোঁ। আজি বাহিৰতে এনেকৈ পিকনিক খোৱা নিচিনাই হ'ল দেই। ভাত পানী খোৱাৰ পিছত ঘৰলৈ যোৱাৰ সময়ত এনেকৈ চবে চাহ খালোঁ ইয়াতে। ভতিজাকে ঘৰ বনোৱাৰ কাৰণে খুৰীয়েকহঁতে যে ইমান ধুনীয়াকৈ সহায় কৰিবলৈ আহিছে নহয় ঘৰ বনোৱাত, সঁচাকৈ খুব ভাল লাগিলে দেই এনেকৈ দেখি। তাৰপিছত আহিলোঁ ঘৰলৈ। এইফালে চাওকচোন, ছোৱালীজনীয়ে চানা আনিবৰ কাৰণে খুৰীয়েকৰ পৰা পইচা লৈছে দেই। আচলতে এনেকৈ কিবা এটা আহিলে খুৰীয়েকহঁতকহে পইচা খোজে দেই, মোক নোখোজে। এইফালে চাওকচোন, সিহঁতক ইমানেই ভাল পায়। খুৰীয়েকো ইহঁতৰ লগত লাগি থাকিবলৈ ভাল পায়। জীৱন যুদ্ধ, জীৱনত দুখো থাকে সুখো থাকে, গতিকে দুখখিনি মানুহে পাহৰি যাব লাগে, সুখখিনিক আঁকোৱালি ল'ব লাগে দেই। দুখখিনি আচলতে মানুহৰ আগত প্ৰকাশ কৰিব নালাগে, কাৰণ দুখবোৰ নিজৰ, চকু পানীবোৰো নিজৰ, গতিকে হাঁহিবোৰহে আনৰ। মানুহে দুখৰ মাজতে সুখবোৰ বিচাৰিব লাগিব, যি আছে তাকে সুখী হৈ থাকিব লাগিব। আমি সাধাৰণ মানুহ, এনেকৈয়ে জীৱনটো সুখী হৈ থাকিব বিচাৰোঁ। আৰু এইফালে সন্ধিয়া বজাৰ কৰি আনিলোঁগৈ, ঘৰৰ প্ৰয়োজনৰ বস্তুবোৰ আনিলোঁ। এনেকৈয়ে আমাৰ মাহটো চলি যাওঁ, সৰু সৰু বস্তুবোৰে এনেকৈ আনি থাকোঁ দোকানৰ পৰা। যি আনিছোঁ তাকে আপোনালোকক দেখাইছোঁ, আৰুনো কি দেখাম আপোনালোকক, নহয় জানো? ক'ৰবাত ফুৰিবলৈও যোৱা নাই, কাৰণ সৰু ল'ৰাৰ লগত বৰ অশান্তি পাওঁ এনেকৈ ক'ৰবাত যাবলৈ। গতিকে যি পাৰিছোঁ তাকে বনাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে কেনেকুৱা পায় জনাব ভিডিঅ'বোৰ। এইফালে আজি বনালোঁ, পেহীয়ে লাহি চাউল লৈ আহিছিলে, লাহি উখোৱা চাউল, পেহাৰো চুগাৰ আছে, তো পেহাৰ কাৰণে বনোৱা চাউলকে জোঁৱাইকৰ কাৰণে লৈ আহিছিলে। আজি তাকেই বনাইছোঁ দেই। এইফালে পনীৰ আৰু মটৰ বিলাহী বনালোঁ। যিহেতু মাছ মাংস অকণমান কমকৈ খাইছোঁ আমি, সেইটো কাৰণে পনীৰকে বনাই খাইছোঁ। আজিৰ ভিডিঅ'টো বাৰু আপোনালোকৰ চাই কেনেকুৱা পালে জনাব দেই, আৰু লাইক এটা কৰি দিব ভাল লাগিলে। যিসকলে মোৰ পেজত নতুনকৈ চাই আছে ভিডিঅ', তেওঁলোকে এতিয়ালৈকে যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। তাকে আৰু সেইবোৰকে দেখাই আছোঁ আপোনালোকক, কেনেকুৱা হৈছে জনাব। আগলৈ বাৰু ভাল ভাল ভিডিঅ'বোৰ আগবঢ়াম আপোনালোকলৈ। তো আজিলৈ আহোঁ, বাই।